এইবাৰ ড্ৰাগছ সৰবৰাহত ছাত্ৰ বঙাইগাঁও জিলাৰ অভয়পুৰী কেৰখাবাৰীত আজি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত এটা ড্ৰাগছ সৰবৰাহকাৰীসহ ৮টা সন্দেহযুক্ত হিৰোইন ভৰ্তি কণ্টেইনাৰ আৰু AS19H 7047 নম্বৰৰ বাইক জব্দ। সৰবৰাহকাৰীটো বৰখলা আব্দুল মতিন বুলি চিনাক্ত। আব্দুল মতিন বঙাইগাঁও জিলাৰ তুলুঙিয়াত স্থিত পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। জব্দকৃত হিৰোইনখিনি প্ৰায় ৯.23 গ্ৰাম। ইতিমধ্যে সন্দেহযুক্ত হিৰোইনসহ সৰবৰাহকাৰীটোক আৰক্ষীয়ে অভয়পুৰী থানালৈ লৈ আনে। আজি মানে এনেকা এই আমাৰ যিটো কেৰখাবাৰী খণ্ডৰ যিটো পথ আছে অফিচৰ ৰাণীপথ বুলি ইয়াতে মানে এটা ল'ৰাই হিৰোইন লৈ আহি থাকে। সেই সহযোগত এইটোৰ আৰক্ষীৰ লগতে ৰেঞ্জ ফিল্ড টিম এনেকৈ সহযোগত আমি আৰু গাঁৱৰ ৰাইজে মিলি এটা ল'ৰাক মানে ধৰিব সহযোগ হয় মানে ধৰিছোঁ আমি আজি। আৰু এই ল'ৰাজন দীনদয়ালৰ ছাত্ৰ বুলি আমি ইতিমধ্যে গম পাইছোঁ। কিমান মান আছিল হিৰোইন? হিৰোইন ৮ গ্ৰাম মান আছে। আৰু কি পাইছে? বাইক পাইছে নেকি? এখন বাইক পাইছে। ৮টা কণ্টেইনাৰ আছে। ল'ৰাজনৰ নাম আব্দুল মতিন। ক'ত ঘৰ? 22 বছৰমান বয়স হ'ব। ক'ত ঘৰ? তোৰ বৰখলা চিলাপাৰা। আৰু এইটো মানে প্ৰায় হৈ থাকে নেকি এনেকৈ? এইটো প্ৰায় হৈ থাকে। আমি শুনা পাইছোঁ এইটো ৰাস্তাতে বহুত মানে ড্ৰাগছৰ মানে কি হৈ থাকে, সৰবৰাহ হৈ থাকে। এনেই আগতে অভিযান চলিছিল? আগতে অভিযান হৈছে, আগতে ধৰিছে ইয়াতে বহুত, কিন্তু বহুত যাই থাকে দিন ৰাতি। ইয়াত বহুত নতুন নতুন ল'ৰা ছোৱালী আমি দেখিবলৈ পাওঁ এই ৰাস্তাত, কিন্তু কিয় আহে আমি গম নাপাওঁ। কিন্তু আজি আমি গম পাইছোঁ যে এইবিলাক এনেকুৱাই বিজনেছ কৰে। ঠিক আছে, হ'ব।